নোহোৱাকৈ ফোন কৰিব পৰা এটা মোবাইল চাওক স্ক্ৰীন কাৰ্ড নাই কিন্তু যলৈকে মন যায় তালৈকে ফোন কৰিব পাৰি আনকি স্ক্ৰীন নথকা এই মোবাইলটোলৈ ফোনো কৰিব পাৰি আৰু এই আচৰিত মোবাইলটো বিশেষভাৱে নিৰ্মাণ কৰি উলিয়াইছে এজন অসমীয়াই এইজন যুৱকে এই বিশেষ কাৰিকৰী প্ৰযুক্তিৰে এই আচৰিত মোবাইলটো নিৰ্মাণ কৰি উলিয়াইছে আপুনি যদি এটা নতুন মোবাইল হ্যান্ডসেট কিনে তেতিয়াহ'লে প্ৰথমে চিন্তা কৰে এখন সিম কাৰ্ডৰ কথা কিন্তু এইজন যুৱকে এটা মোবাইল হ্যান্ডসেট বনাইছে যিটো হ্যান্ডসেটত কোনো সিম কাৰ্ডৰ প্ৰয়োজন নাই অথচ যিকোনো জায়গাতে এইটো মোবাইলেৰে নেটৱৰ্কে কথা পাতিব পাৰে উইদাউট সিমৰ মানে ফোন এটা বনাইছে যোনটো মানে মানুহবিলাকে কল কৰিব পাৰি মানে উইদাউট সিমেদি ধৰক মই এখন মানে চাৰ্কিট মডিফাই কৰিছোঁ আৰু তাত মানে নিজে এটা টাৱাৰ জেনেৰেট কৰি যোনটো মানে আমাৰ মানে সিম নোহোৱাকৈ যোনটো আমি ইমাৰ্জেঞ্চি লাইন কল কৰিব পাৰোঁ তেনেধৰণৰ এখন মানে ইয়াত মই চাৰ্কিট লগাইছোঁ এই মোবাইলটোৱে কথা পাতিবলৈ প্ৰয়োজন নাই ধনৰ প্ৰয়োজন নাই কোনো নেটৱৰ্কৰ লক্ষণীয় যে কেৱল এই আচৰিত মোবাইলটোৱে নহয় শৈশৱৰ পৰাই এইজন যুৱকে নিৰ্মাণ কৰি আহিছে এনে বিভিন্ন আচৰিত সা সামগ্ৰী নতুন বস্তুটো এনেকুৱা আমি কেতিয়াও শুনা নাই আৰু দেখাও নাছিলোঁ খুবেই আচৰিত হৈছোঁ মই এনেকুৱা যে এটা ইনোভেশ্যন ওলাইছে এটা ইয়াৰ যিবিলাক মানে মোক কৈছে প্ৰতিভাৰ ওপৰত বেলেগ বেলেগ মানে প্ৰজেক্ট বহুত হাতত আছে বুলি কৈছে কিন্তু ডিউ টু লেক অফ ফাইনেন্স সি মানে আগবাঢ়িব পৰা নাই অৱশ্যে এই মোবাইলটো ব্যৱহাৰৰ অনুমতি প্ৰশাসনে দিয়ক বা নিদিয়ক এনে বিশেষ কাৰিকৰী মোবাইল নিৰ্মাণ কৰি উলিওৱা এইজন অসমীয়া নিশ্চয়কৈ প্ৰশংসাৰ পাত্ৰ কেমেৰা পাৰ্চন বিটুৰ সৈতে অনিল প্ৰদীপ বৰুৱা নিউজ লাইভ